নকৰে দেখোন মা কসম মোর জীবনটো ভাঙা গাড়ি নিচিনা হয়ে গেলে ইকো কাম নাই মোর ঐ ৰচোন ৰ ইমান অধৈৰ্য নহবি তোৰ মানুহটো আছো নহয় থাকাটো সবেও আছে কিন্তু জিলাপি আনি দে ক্ষেত্ৰত হে কায়ো নাই ঐ জিলাপি পাওঁটোতো সৰু কথা তই আগতে নিজে খুলনি খৰ মা কসম মোজৰ খলনি হুসুঙে মই এতিয়া লংপেন চলা পিন্ধিব লাগো নাকি তই একো বুজি নাপা সুদা আৰু বেঙে তোক ভাল পাই নেকি নাপায় কুকুৰ কেইটা যদি নাপায় সিহঁতে ভাল পোৱা কাম কৰিব লাগিব তেতিয়াই তোক জিলাপিক দিব মই তাৰমানে ভাল পোৱা কাম কৰিলে জিলাপিক মোক লাগি দিব না নিশ্চয় ভাবে আৰু আজি যদি জিলাপিক পাবা খুচ্ছা নহয় তই সিহঁতৰ ঘৰত ঢোকা থাকবা লাগিব মা কসম তই মোক ইমান ফালতু বুলি ভাবছ না কি হা মোৰ কিবা সন্মান নাই দৰকাৰলে মই সিহঁতৰ ঘৰত এনাই থাকিম তথাপিতে মই ঢোকা নাথাকো ইমান জান্তাৰাম মানে কিনো জানালকৰ কথা কৈছো তোক ইফালে খুলিও নহয় সিফালে খুলিও নহয় চব কথা তুই জানা পিছালি কি কৰা যাব কওচোন তোৰ কাৰণে কিবা এটা চিন্তা কৰিব লাগিব কি চিন্তা কৰা যায় ঐ জিলাপি তোৰ ঘৰত যাং বল মা কসম তই মোক নি কিনে মাৰা খব খোজা নাই তো ঐ দৰকাৰ হলে এই আম কাৰামাই মাই খাম তোৰ গাত এটা আচুৰো লাগাব নিদিম হয় নেকি হেন কথা দেচোন যৌ বল ঐ কি ভাবি আছা কিনো ভাবি মাৰ কাম বন নাই হে আকাশখন কেতিয়াবা ঘূৰি ফুৰিব নেকি তাকে ভাবি আছো তাকেতো নিজৰ ওপৰত কেতিয়াবা বিৰাট খং উঠে ফালৰে হলো না ফালৰে হলো একো কামৰে নহলো তোৰ একদম আগৰ স্বভাৱটো নাযায় না কি কবা খুজা ভালকে বুজে নকা কিয়া তই বুজি নাপাবে আধাটো বুজে কও তই বুজি নাপাবে এতিয়া কথা হল ইমান দেৰি যে আমি ঘৰত নাই ঘৰত যে এতিয়া কি বুলি কবে কি বুলি কম আৰু সঁচা কথাটো কৈ দিম তই মাৰ্খা বুদ্ধি লগাইছে নেকি সঁচা কথা ক'লে লাগ বোলে থা এনেকা ক'ব লাগিব আমি কাম কৰিব আহিছোঁ আমি নো ক'ত কাম কৰলোঙে কামে শুন নাপালো কাম নাপাতো ডাঙৰ কথা নহয় আমিতো কাম বিচাৰিছো না মোৰ কাম নাই বুলি জিলাপিৰ ঘৰত দিছো কিটো ক'ব পাৰিম না থেৰে জিলাপিহঁতৰ ঘৰত যা বুলি ক'লে সিহঁতে দিব শিক্ষা তেতিয়া গম পাই যাবে এতিয়া কথা হ'ল জিলাপিৰ হাতত তোক গুঠাই দিম আৰু মোৰ বিয়া খেক পাতে ফিনিন কুটাৰেচন না কি কোৱা ইটোতো বুঢ়িয়া কথা কিন্তু এতিয়া কথাটো কাকো নুখুবে নকম মানুহৰ কথা জানাই দেখোন সৰু কথাকে ডাঙৰ কৰি দিয়ে মই যে বিয়া পাত পালছো মই নিজৰ মনটোকে জানবা দিয়া নাই সেইকাৰণে কৈছো তই কাকো নুকুবে বা তইও কিন্তু কম খাতৰা মাল নহয় দে নকম দে কাকো ঐ ইয়াতে এতিয়া বহি থাকিব নালাগে বহুত দেৰি হৈছে ইয়াতে বহি থকা গম পালে আৰু উল্টা গাড়ী পাৰিব কিন্তু সদায় গালিয়ে পাৰি থাকে বেলেগ বস্তুটো পাৰিয়ে নেদে বল বল বলা রোহে মা কসম ভালে করছুং না বিয়া করছুং মই নিজে একো গমে পাওয়া নাই রসুন কি যে কথাবিলাক কোৱা নহয় ঐ কথাটো মোৰ চিন্তা নকৰা নহয় এতিয়াতো যি আছে তোৰ ঘৰৰ পৰা ওলাই লওঁ ক'ত যাম ক'ত থাকিম কি কৰিম মোৰ মাথাই কামি নকৰা হৈ গৈছে রুঙিলি মেম সাহেবৰ ঘৰত গিলি মোক বা থাকবা দিব না নাই এই ন তোৰতো থাকাৰ চিন্তাই নাই মাজতে ফাঁচি মৰছো মই এতিয়া ক'ত নতুন ঘৰ এখন বিচাৰি পাম তই যে কলি মোৰ চিন্তা নাই বুলি কোনো মোৰ চিন্তা নাই হা নহয়নো কি তই ক'তো থাকবা নাপালে তই সৰুৰ ঘৰতে থাকবা পাৰবি মা কসম হিনে যে মোক থাকবা দিব কিনো বিশ্বাস আছে হা আৰু যদি থাকবা নেদে মোৰ কি হ'ব থাকবা নেদলি হ'ব নেকি পুৰা ৰম দিবি হিন কথা দিছন তই দম দিয়াৰ কথা কৈছা হে হয় ইয়ে বেঙাৰ ফটা কুকুৰে সময়ত যি ৰূপ লয় মোৰ যে ভয়ে লাগে ঐ হলে তুই হার মানবি নেকি হা জুনে যি নকক জিলাপি তুথিরি আর জিলাপির উপর তোর সম্পূর্ণ অধিকার আছে তেতিয়াহ'লে ঠিকে আছে মই হিন্দা পুৰা দম দিম আৰু কম জিলাপি যদি মোক লাগি নিদা জিলাপি ঘৰতে বুঢ়ী হব আৰু ঘৰতে বুঢ়ী পেঞ্চন লুবুৱে কৈ দিম আৰু গাঁৱৰ মানুহ চবেও জানে জিলাপিৰ একমাত্ৰ পুয়া গেষ্টিক বুলি পুরিয়া তুই তামাম মাথা মারছা তোর তো থাকবা জায়গা হয়ে গেল এতিয়া মাথাটো মারবা লাগবো মোর হে তই এতিয়া ইমান চিন্তা নকৰবিচোন আগতে মই সিহঁতৰ ঘৰত সোমাই লওঁ কাৰণ মই বিয়া হোৱা মানুহ না সেইকাৰণে সুবিধাটো পালো তোৰ কাৰণে এখন ঘৰ বিশ্ৰাম দে সি মোর কারণে বিশ্রী যাব মই ধৈর্যই ধরিম মানে কই নহয় ধৈর্যর ফল মিঠা হিন কুঠারে ফল মিঠা ধৈর্যর ফল ইমান দিন ধৈর্য ধরলুম আজি লাগি কিবা ফল খাবা পারুম নাকি হা ফুলচুন রসুন
ঘৰত মানুহ আছে নে নাইবা কচম মোৰ পালাৰ হে ভয়ানক ভয়ানক কাম গিলা আহে কল চল শুকাই গেছি পানী নোহা খাল নিচিনা ঐ ইমান ভয় খালি দালি নিহিজব মনটো ডাঠ খৰ আৰু ডাঙৰ কথাটো কি জানা নাই মই তোৰ লগত আছো তুই চিঠাই নুখুৰবি তই থাকা কাৰণে মোৰ ভয় লাগছি কিয়নো মাৰখতে মই তই নাথাকা নহয় সময়ত পাল্টি মাৰি দিয়া কি ফাল্টু কথা কোৱা এতিয়া খৰ তই আগত যাবি না মই আগত যাম তই আগত যা ঠিক আছে মই যাম মই তোক মাতি দিম তুই আহি যাবি যাম দে কিন্তু আজি মই নিজকে লাজ লগা হৈছি মই চৰ নেকি হা নহয় দুষ্টৰ মন মই এখন ঘৰৰ যাৱাই এতিয়া মই কুকুৰ মিক্ৰি নিচিনাকে মনে মনে আহিব লগা হৈছি এই কেছটিক ধৈৰ্য ধৰ মই দেখোন কৈছো মই আছো তোৰ লগত ইমান দিনে ধৈৰ্য ধৰি আছো কাক বিশ্বাস কৰিম কাক নকৰিম মোৰ মাথাই কাম নিদা হৈ গৈছি দুদিনমান আগতে এই লাও টুকুৰা আহি কিনে যিহে কৰি থৈ দিছি ঐ মই লাও টুকুৰা নহয় সখী হয় সখী মই থাকোঁতে তই চিন্তাই নকৰিবি মোক কিবা এটা কৰাৰ আগতে মোক কিবা এটা কৰিব লাগিব হ'ব দেচোন তই এতিয়া আগতে একবাৰ দে। কি হয় কি নহয় মই আগতে চাই লওঁ মোক মাতি দিবি মই যাওঁ তোক হুচেল মাৰি দিম তোৰ লগে লগে আহি যাবি হ'ব দে 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 থাক একবাৰ হেণ্ডছেট দি যাওঁ হা কিবা হ'বও পাৰে না যা থাক হিন কোঠা দিছন অ বেং বেং অ জিলাপি জিলাপি বেং অ বেং অ সখী এই সুসুক সামগ্ৰী ক'ৰ পৰা ওলালিহি এ বহুত কথা আছে সেইকাৰণে আহিছোঁ এ জিলাপি আৰু বেংক মাতছো আছে ৰ ঐ জিলাপি জিলাপি ঐ বেং কিনো ভাটা বেঙে এয়া সখী কি হলে বাবা ও সখী কাকা আইছা অ এ তোৰ গেষ্টিকৰ সিদ্ধান্তটো কি ললে তাকে জানবা আহিছোঁ অ সখীকা আমি দেখোন নিজে একো এটা সিদ্ধান্তই ল'ব পৰা নাই মই জানো তহঁতে সিদ্ধান্তটো ল'ব পৰা নাই সেইকাৰণে মই সিদ্ধান্ত কৰিব আহিছোঁ আৰু সিদ্ধান্তটো লোৱাৰ আগতে মুখখন মিঠা কৰি ল এই ভোটা তৈও ল লচোন লচোন হে ভাটাৰ ল খাবা দৰকাৰ নাই সখী কাকা কিবা চাৰা ভুকা কৰি আনিব পাৰে এই বেং বাপৰে বাপ কিনো কোৱাই দাদা সখী কাকাই আৰু আমাক চকলেটৰ লগত ঔষধ কিয় দিব তই ইমান শুনি পাতি মানুহ না তোৰ দৰে মানুহ মই পৃথিৱীত দেখা নাই ঐ সখী ইমান বেয়া মনৰ মানুহ নহয় জিলাপিৰ ভাল চিন্তা কৰাৰ কাৰণে তহঁতৰ ঘৰত আহিছোঁ ঐ সখী সেইগিলা কথা বাদ দি এতিয়া কি সিদ্ধান্ত ল'বা খুজিছা তাকে আলোচনা কৰোঁ আচল নকল কি আছে এতিয়া জিলাপি গেষ্টিকৰ লগত জ্যেষ্ঠিহঁতৰ ঘৰত পঠাবি না নপঠা সেইটো কথাহে ক এই বেলেগৰ ঘৰত আমাৰ ভণ্টিক আৰু কিয় পঠাম এই বেং নপঠা যদি ভালে কথা এটা কাম নকৰা কিয় গেষ্টিকক তহঁতৰ ঘৰতে ৰাখি থ তুই কি কথা কয় সখী গৰু ছাগলক চম্ভালিব পাৰে কিন্তু গেষ্টিকক চম্ভালাত টান আৰু ইয়াত থাকলে মোৰ বৰষুণ দিয়া টেনশ্যনটো বাঢ়ি যাব তই টেনশ্যন ল'ব নালাগে মই মানুহটো আছো না আৰু গেষ্টিকে যদি ইয়াতে থাকে নহয় তহঁতৰ চব টেনশ্যন দূৰ হৈ যাব হয় নেকি অ মই গেষ্টিকক মাতি দিওঁ মই হুচেল মাৰাৰ লগে লগে গেষ্টিক ইয়াতে আহি উপস্থিত হ'ব হয় নেকি অ কিবা হয় দে এতিয়া হুইচেল বজাও বাজাং ৰ বজাও এ ভালকে বাজা নাই বাজাং ৰ দে বজাও গিছিং ৰ এ আইছো ৰ ইটতন্তে কি সিদ্ধান্ত ললি মোক ক'ব লাগব ৰ উঠাবলৈ নহবে গোটেই কেইটা ঘৰৰে মানুহ মিলা মিছাকে তই ইয়াতে থাকবা লাগব তাৰ মাজত মোৰ ক'ব লগা আছে কি কথা ক'ব লগা আছে খ অ কও মই যে এইখন ঘৰত যাৱা হিচাপে থাকিম সন্মানত ৰাখিব লাগিব মোক যাহা তাহা কাম কৰিব দিব নালাগিব উঠ বুলি উঠ মই বুলি বহিব লাগিব আৰু ৰাতি সোনকালে ঘুমাম উঠোংতে দেৰিকে উঠিম অ বইনা কিন্তু ভেকুলী পিঠিত লং গজা কথা ক'ব আহিছা ঐ তই এইখন ঘৰত যোৱাইহে তই আমাৰ মতেহে চলিব লাগিব এই বেং ৰচোন ৰ তহঁতে কথাগিলা ক'বাৰ পৰা ক'বাত পেলাই দিছা এইবিলাক কথা আমাৰ সিদ্ধান্ত মতে নহ'ব নহয় মোৰ ছোৱালীজনীৰ সিদ্ধান্তটো ল'ব লাগিব না কি কয় মাই মা তই দিনতে মাৰ খাই ললি নেকি ই দেখোন জিলেপিহে ঐ বেগলা তুই মোটামুটি থাক এ তাৰ কথা বাদ দি দে তই কচোন মাই মইনো কি কমে বাবা তহঁত চবেতো মোৰ ভালৰ কথাই চিন্তা কৰছা গতিকে তহঁতে যি ভাল দেখা তাকে কৰ মই একো নাজানো আৰে জিলেপিক আৰু কিয় সুধিব লাগে জিলেপি মোৰহে তিৰি মইহে সুধিম তাক আৰু সি মোৰ মতে চলিব লাগিব ঐ বেগৰা তোৰ তিৰি হ'ল বুলি তই যা তা কথা ক'ব নোৱাৰবি থ অ সখী ঠিকে কৈছে জিলাপি যেনেকে মোৰ ছোৱালী বেং যেনেকে মোৰ ল'ৰা আৰু তোকো মই নিজৰ ল'ৰা নিচিনাই ভাবো
আৰু সেইকাৰণে মই সমান চকু দি চাওঁ চবকে মা কসম ফুটা সুৰৰ মাথাটো গেলে অলপ খাৱাটো কমাও মই তোৰ ক'ত লৰা হা মই তোৰ চাৱাই হে এ বেংক ফাদাৰ মূৰ্খটো কথা শুনি একো লাভ নাই তাৰ মাথাটো ফিউজ গেলে ঐ সেইবিলাক কথা বাদ দি আৰু ইহঁতৰ আমি সংসাৰখন পাতি দিব আলছো গতিকে আমাৰ মতে যদি তই ইয়াতে ভালদৰে থাকা থাক নহ'লে তই ইটানে চিধা ৰাস্তা ল এ ৰ তহঁতে ইমান বৰ কথা পাতলি কিন্তু একো এটা সিদ্ধান্ত ল'ব পৰা নাই এটা কথা সংসাৰখন যিহেতু ময়ে কৰিম গতিকে মানুহটোৰ লগত কথা মই পাতিম বাবাই হাতাপাত ল কথা আছে মানুহটো যাও জিলেবি বুলি কৈছিল নহয় কি বা কথা পাতে মোক কৈ নেগেল নহয় হিনিন কোঠা দেশ